Hello everyone, welcome to Destination Sales Academy. আজি আমি আসাম ডাইৰী ৰিক্ৰুটমেণ্ট এক্সামৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হয় বা তাৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনবোৰ কেনেকুৱা হয়, কোনবোৰ টপিক ইম্পৰ্টেণ্ট হয় বা কোনবোৰ টপিক বাদ দিব পাৰি আমি গোটেই চিলেবাছটোৰ ওপৰত ডিছকাছ কৰিম। আপোনালোকে এই ভিডিঅ'টো চাই আছে শেষলৈকে চাই যাব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইবাৰ এডিআইত পোষ্ট কিমান আছে? এইবাৰ এডিআইত পোষ্ট প্ৰায় 12,600মান আছে। তাৰে গ্ৰেড 3ত আছে 7,600 আৰু গ্ৰেড 4ত আছে 5,000। আৰু যোৱাবাৰো সেৱাই কণ্ডাক্ট কৰিছিলে, এইবাৰো সেৱাই কণ্ডাক্ট কৰিব। এক্সাম হ'ব ছেপ্টেম্বৰ মাহত। মোড অফ এক্সাম হ'ব অফলাইন, আছামিজ, বড়ো, ইংলিছ, হিন্দী এইকেইটা লেংগুৱেজত হ'ব। আৰু টাইপ অফ এক্সামিনেশ্যন কি হ'ব? ৰিটেন এক্সাম বা OMR চিট। ঠিক আছে, অ'কে। আমি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনবোৰ চাওঁ। এইটো বেচেলৰ ডিগ্ৰী আছিলে। বেচেলৰ ডিগ্ৰীৰ কাৰণে চিলেবাছটো কি হয়? ছ'চিয়েল ষ্টাডিজ থাকিব 30টা কুৱেশ্যন, পাৰ কুৱেশ্যন 1 মাৰ্ককে। জিকেত থাকিব 35টা 1 মাৰ্ককে। ৰিজনিঙত থাকিব 20টা। জেনেৰেল মেথমেটিক্স বা এপ্টিটিউড তাত কিমান থাকিব? 30টা কুৱেশ্যন। আৰু জেনেৰেল ইংলিছত থাকিব 10টা কুৱেশ্যন 1 মাৰ্ককে। কিন্তু লাষ্টৰ পৰ্চনটো ৰিডিং কম্প্ৰিহেনচিভ আৰু ইংলিছ লেংগুৱেজ তাত কিমান থাকিব? 25 পাৰ কুৱেশ্যন 2 মাৰ্কছ। এই পৰ্চনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মাৰ্কছ বা চাকৰিটো এই চাকৰিটো পাবৰ কাৰণে এই পৰ্চনটোৱে বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব, গেম চেঞ্জাৰ হ'ব। সেইবাবে এই পৰ্চনটো কেতিয়াও বাদ নিদিব। ঠিক আছে, আৰু এক্সাম ডিউৰেশ্যন কিমান হয়? 3 ঘণ্টাৰ হয়। 150টা কুৱেশ্যন থাকিব। টোটেল মাৰ্কছ কিমান হ'ব? 175। আৰু যিটো হাই ছেকেণ্ডেৰী পাছ পষ্টবোৰ, তাৰ কাৰণে চিলেবাছটো প্ৰায় একেই হয়, জাষ্ট ৰিডিং কম্প্ৰিহেনচিভ আৰু ইংলিছ লেংগুৱেজটো নাথাকে। আৰু মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনবোৰ অলপ বেলেগ বেলেগ হয়। যেনে ছ'চিয়েল ষ্টাডিজ 30টা কুৱেশ্যন, জেনেৰেল নলেজত 30টা, ৰিজনিং 20, জেনেৰেল মেথমেটিক্স 35 আৰু ইংলিছ 35। ঠিক আছে, ডিউৰেশ্যন একেই 3 ঘণ্টা, টোটেল কুৱেশ্যন একেই 150টা, মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো শ্লাইড কম 150। আগতে 175 আছিলে, এবাৰ 150। ঠিক আছে, অ'কে। এতিয়া আমি চিলেবাছৰ ওপৰত ডিছকাছ কৰিম। চিলেবাছত যেনে ছ'চিয়েল ষ্টাডিজ কি কি আহিব বাৰু? ছ'চিয়েল ষ্টাডিজ বুলি ক'লে মেইনলি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, ইকনমিক্স এইকেইটাকে কোৱা হয় ছ'চিয়েল ষ্টাডিজ। ঠিক আছে, আৰু যদি জিকে পৰ্চনটো বুলি কয়, জিকে পৰ্চনত বাকী চব পৰিব। একচুৱেলি GS বুলি ক'লে গোটেইকেইটাই পৰে। জেনেৰেল ষ্টাডিজ বুলি যদি কয় তে জিকে প্লাছ ছ'চিয়েল ষ্টাডিজটো পৰে। অ'কে, ইয়াত জিকেত কি কি পৰিব? এতিয়া নেশ্যনেল নিউজ চাব লাগিব। ৰিচেণ্ট নেশ্যনেল নিউজ কিবা আছে নেকি? খেলৰ লগত চাব পাৰে, বা বেলেগ ৰিচেণ্টলি বাজেট আহিছিলে, বাজেটৰ ওপৰত চাব পাৰে। ইণ্টাৰনেশ্যনেল ইছ্যুজ কিবা হৈছে নেকি ৰিচেণ্ট? চাইণ্টিফিক অবজাৰভেশ্যন কিবা হৈছে নেকি? চন্দ্ৰয়ান 3 ওপৰত চাব পাৰে, বহুত ইম্পৰ্টেণ্ট হয় এবাৰ। কাণ্ট্ৰিজ এণ্ড কেপিটেল বহুত ইম্পৰ্টেণ্ট হয়। চাইণ্টিফিক ইনভেনশ্যন, ৰিচেণ্টলি কিবা চাইণ্টিফিক ইনভেনশ্যন হৈছে নেকি? AI ওপৰত কিবা যদি টপিক আছে চাব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। ৱৰ্ল্ড অৰ্গেনাইজেশ্যন, জেনেভাত কি কি আছে, ছুইজাৰলেণ্ডত কি কি আছে, হু ক'ত আছে, WTO ক'ত আছে, ডাইৰেক্ট কুৱেশ্যন আহিব এইবোৰ। ঠিক আছে, এইবোৰৰ ওপৰত চাব পাৰে। ফেমাছ প্লেচেছ ইন ইণ্ডিয়া, চিলিকন ভেলী কাক কোৱা হয়, বা ডায়মণ্ড চিটি বুলি কাক কোৱা হয়, এইবোৰ চাব পাৰে। ফেমাছ প্লেচেছ ইন ইণ্ডিয়া। বুকছ এণ্ড অথৰ বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহে, যোৱাবাৰো আহিছিলে। বুকছ এণ্ড অথৰ 3টা ভাগত ভগাই ল'ব। এটা পাৰ্ট থাকিব অসমৰ কাৰণে, এটা পাৰ্ট থাকিব ইণ্ডিয়াৰ কাৰণে, ইণ্ডিয়াৰ ৰাইটাৰবোৰৰ কাৰণে, আৰু এটা পাৰ্ট থাকিব ৱৰ্ল্ডৰ। অসমৰ কাৰণে যিমান ৰাইটাৰ আছে, যিকোনো এখন জেনেৰেল বুক এখন উঠাই দিলেই হ'ল, আছাম ইয়াৰ বুকখনে চাব পাৰে। তাতে বহুত ৰাইটাৰৰ নাম দিয়া আছে, আৰু বুক এণ্ড অথৰ তেখেতসকলৰ কিতাপখন আৰু ৰাইটাৰজনৰ নাম দিয়া আছে। এইবোৰ অলপ মুখস্থ কৰিলে এবাৰ মনত ৰখি যাব, বা যদি মুখস্থ নৰকে এবাৰ 3-4 দিনমান একেলগে চাই থাকিলেই হ'ল। সদায় এঘণ্টা যদি চাই দিয়ে, বস্তুখিনি মনত ৰখি যাব। তেনেকৈ ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ লেভেলত যিখিনি আছে ইম্পৰ্টেণ্ট কিতাপ, সেইখিনি চালেই হ'ব, বহুত কিবা চাব নালাগে। নিউ ইনভেনশ্যন কিবা হৈছে নেকি, তাৰ ওপৰত চাব পাৰে। এবাউট ইণ্ডিয়া এণ্ড ইটছ নেইবাৰিং কাণ্ট্ৰি, ইণ্ডিয়া আৰু তাৰ নেইবাৰিং কাণ্ট্ৰিবোৰৰ লগত ৰিচেণ্টলি যদি কিবা হৈছে,
তাৰ ওপৰত চাব পাৰে দ্য নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ এজ ৱেল এজ ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ আমি অলৰেডি নেশ্যনেল নিউজটো কৈছোঁ চ' কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বস্তুবোৰ চাব বহুত ইম্পৰ্টেণ্ট হয় যেনে বাজেটৰ ওপৰত চাব পাৰে আৰু কি হৈ গৈছিলে ৰিচেণ্টলি তাৰ ওপৰত চাব পাৰে ইম্পৰ্টেণ্ট ডেটছ প্ৰতি বছৰে ডেট সোধে ইম্পৰ্টেণ্ট ডেটছৰ ওপৰত সুধি চাব মিউজিক এণ্ড লিটাৰেচাৰ ৰিচেণ্টলি কোনোবা গেমি এৱাৰ্ড কোনে পাইছিলে বা আমাৰ অসমৰ পৰা চাব পাৰে কোনে সুধাকান্ত ভূপেন্দ্ৰ হাজৰিকা এৱাৰ্ড কোনে পাইছিলে তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ ডাইৰেক্ট সোধে তাৰ ওপৰত চাব ইণ্ডিয়ান কালচাৰৰ ওপৰত বহুত কুৱেশ্যন সোধে হেণ্ডিক্ৰাফ্ট টাইপছটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ নৰ্থ ইষ্টত বহুত টাইপছ আছে তাৰ পৰা বহুত কুৱেশ্যন আছে ঠিক আছে এইবোৰ চাব নেক্সট আৰ্টিষ্ট টুৰিজিম স্পৰ্টছ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ ৰিচেণ্টলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কিহক দিছিলে কিহক দিছিলে কমেণ্ট ছেকশ্যনত দিব এইটো এইবোৰ ডাইৰেক্ট কুৱেশ্যন সুধিব এইবাৰ সুধিব এইটো নেক্সট স্পৰ্টছৰ ওপৰত চাব অষ্ট্ৰেলিয়ান অপেন্স কোনে জিকিছিলে আমেৰিকান অপেন্স কোনে জিকিছিলে ৱৰ্ল্ড কাপ T20 চেম্পিয়ন কোন আছিলে বা 2023 যিটো ৱৰ্ল্ড কাপ হৈছিলে ক্ৰিকেটৰ তাৰ ক'ত হৈছিলে বা ইণ্ডিয়া কোনে বেষ্ট ক্ৰিকেটাৰ কোন হৈছিলে তাৰ ওপৰত সুধিব পাৰে মেন অফ দ্য মেটচ কোনে পাইছিলে মেন অফ দ্য চিৰিজ কোনে পাইছিলে লাষ্ট মেটচখনৰ এইবোৰ সুধিব পাৰে ডাইৰেক্ট কুৱেশ্যন এইবোৰ চাব আৰু লগতে জেনেৰেল নলেজ আছাম হিষ্ট্ৰী চাব লিটাৰেচাৰ অফ আছাম চাব জিঅ'গ্ৰাফি অফ আছাম চাব কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি অসমৰ ৰিলেটেড কিবা আছে নেকি চৰাইদেউ মৈদামে কি পাইছিলে হিষ্টৰিকেল ইম্পৰ্টেঞ্চ পাইছিল ন তাৰ ওপৰত ডাইৰেক্ট সুধিব পাৰে চাব নেক্সট আহিলে এপ্টিটিউডত কি ইম্পৰ্টেণ্ট আছে টাইম এণ্ড স্পীড মই ইম্পৰ্টেণ্ট কেইটা নোট কৰি গৈছোঁ আপোনালোকে জাষ্ট সেইকেইটা চালেও হ'ব টাইম এণ্ড স্পীড তাৰপিছত ইনইকুৱেলিটিছ ইমান ইম্পৰ্টেণ্ট নহয় ৰেচিঅ' এণ্ড প্ৰপৰ্চন ইম্পৰ্টেণ্ট হয় পাৰ্চেণ্টেজ ইম্পৰ্টেণ্ট হয় তাৰপৰা কুৱেশ্যন আহে নাম্বাৰ চিৰিজ ইম্পৰ্টেণ্ট হয় প্ৰফিট এণ্ড লছ ইম্পৰ্টেণ্ট হয় চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট ইম্পৰ্টেণ্ট হয় এজ প্ৰব্লেমৰ পৰা কুৱেশ্যন আহে এভাৰেজৰ পৰা কুৱেশ্যন আহে পাইপ এণ্ড চিষ্টাৰ্ণৰ পৰা কুৱেশ্যন আহে কেতিয়াবা ঠিক আছে ষ্টিম এণ্ড ব'থ প্ৰব্লেমৰ পৰা কেতিয়াবা কুৱেশ্যন আহে আৰু এইটো চাব পাৰে এৰিথমেটিক এপ্টিটিউড ঠিক আছে লগতে মিক্সাৰ এণ্ড এলিগেশ্যন ইয়াতে পাৰ্চেণ্টেজ টাইম এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড ৱৰ্ক এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় মিক্সাৰ এণ্ড এলিগেশ্যন ছেকেণ্ড লিষ্টত থ'ব পাৰে আৰু ফাৰ্ষ্ট লিষ্টত টাইম এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড ৱৰ্ক পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ এইবোৰ সকলো আহিব ছেকেণ্ডত থাকিব মিক্সাৰ এণ্ড এলিগেশ্যন পাইপ এণ্ড চিষ্টাৰ্ণ ষ্টিম এইবোৰ ছেকেণ্ড লিষ্টত আহিব ঠিক আছে মেনচুৰেশ্যন প্ৰব্লেম ডাইৰেক্ট কুৱেশ্যন সোধে আপোনালোকে মেইনলি ট্ৰাইংগল তাৰপিছত ৰম্বাছ পেণ্টাগন পলিগনৰ ছাইড কিমান আছে উলিয়াব ডাইৰেক্ট ফৰ্মুলা আছে সেইবোৰ ফৰ্মুলাবোৰ মনত ৰাখিব লগতে এৰিয়া ভলিউম এইবোৰ ফৰ্মুলা ভালকৈ মনত ৰাখিব ডাইৰেক্ট কুৱেশ্যন আহে বহুত ইজি কুৱেশ্যন আহে নেক্সট আহিলে কম্পিউটাৰ নলেজৰ কাৰণে এইটো একচুৱেলি জিকে পৰ্চনতে পৰে আপোনালোকে এইখিনি চাই ল'ব পাৰে ইনপুট এণ্ড আউটপুট ডিভাইচ MS উইণ্ড'জ কনচেপ্ট অফ মেমৰি MS এক্সেল MS পাৱাৰ পইণ্ট ইণ্ট্ৰডাকশ্যন অফ উইণ্ড'জ কম্পিউটাৰ চিষ্টেম MS ৱৰ্ড চাওক কম্পিউটাৰৰ অলৰেডি এটা ৰিটেন টেষ্ট হ'বই এইটোৰ পিছত চ' কম্পিউটাৰত খুব বেছি এটা বা দুটা কুৱেশ্যন আহিব বা এইটো নাহিবও পাৰে ইমান বেছি ইম্পৰ্টেণ্ট নহয় সেইটো কাৰণে কম্পিউটাৰ এনেকুৱা নহয় যে কম্পিউটাৰটো একদম এতিয়া আৰু এমাহ টাইম আছে 1-1.5 মাহ টাইম আছে 4-5 দিন অকল কম্পিউটাৰে পঢ়ি আছে তেনেকৈ পঢ়িব নালাগে এইটো অকল 1 বা 2 মাৰ্কছ আহিবও পাৰে নাহিবও পাৰে সেইটো কাৰণে এইটো লিষ্ট ইম্পৰ্টেণ্ট দিব ঠিক আছে কিন্তু এইকেইটা বস্তু বাকী পৰ্চনকেইটা যিকেইটা আছে ৰিজনিঙে হওক
GS হওক, গোটেইখিনি পৰ্চন ভালকৈ পঢ়িব লাগিব। আৰু ৰিজনিঙত কি কি আহিব? নাম্বাৰ চিৰিজ আহিব, লেটাৰ এণ্ড চিম্বল চিৰিজ আহিব, ভাৰ্বেল ক্লাছিফিকেশ্যন আহিব, এছেঞ্চিয়েল পাৰ্ট আহিব, আৰ্টিফিচিয়েল লেংগুৱেজ আহিব। ঠিক আছে? ৰিজনিং পৰ্চনটো ভালকৈ চাব, এইটো ইম্পৰ্টেণ্ট হয় আৰু ইজি হয়। ৰিজনিং বহুত ইজি হয়। আপোনালোকে যদি ইউটিউবত 2-এটা ভিডিঅ' চাই তেন্তে ৰিজনিং পৰ্চনটো পাৰিয়ে যাব, বহুত ইজি আহে। লাষ্ট ইয়েৰ পেপাৰখনটো দেখিছে। অ'কে, চ' ভালকৈ পঢ়ি যাওক। কিবা যদি ডাউট থাকে আমাক কণ্টেক্ট কৰিব পাৰিব ডাইৰেক্টলি। আপোনালোক যদি ইণ্টাৰেষ্টেড হয়, আমি আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা এটা ADR ৰ বাবে কোৰ্চ লঞ্চ কৰিম, যিটো এমাহৰ কাৰণে হ'ব আৰু ডেইলি ক্লাছ থাকিব। GS, ছ'চিয়েল ষ্টাডিজ, GK, এপ্টিটিউড, ৰিজনিং বা ইংলিছ পৰ্চনটো কম্প্ৰিহেনচিভ, সকলো বস্তু সেই এমাহৰ ভিতৰত ডেইলি পঢ়োৱা হ'ব। ঠিক আছে? ৰুটিন ফ'ল' কৰিম আমি। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেন্তে আমাক টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত মেছেজ কৰিব ডাইৰেক্টলি। আৰু যদি কিবা ডাউটো থাকে ডাইৰেক্টলি সুধিব পাৰে। ভালকৈ পঢ়ি যাওক, সোনকালে যদি ডিচিপ্লিন মেইনটেইন কৰে ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। অল দ্য বেষ্ট।